নৃশংস এক অকল্পনীয় লোমহৰ হত্যাকাণ্ড প্ৰতিবেশীৰ দাৰ ঘাপত নিহত ৬০ৰ ঊৰ্ধৰ মহিলা কলিয়াবৰ লখনাবদ্ধা গাঁৱত সংঘটিত হৈছে বুকু কঁপি উঠা এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা এটুকুৰা মাটিৰ সীমাক লৈ সৃষ্টি হয় বিবাদৰ সম্প্ৰতি এই ঘটনাক লৈ তীব্ৰ উত্তেজনা অঞ্চলটোত কলিয়াবৰৰ লখনাবদ্ধাত এক লোমহৰ হত্যাকাণ্ডৰ ঘটনা মদন বিশ্বাস নামৰ এজন লোকে ঘপিয়াই হত্যা কৰে ৬০ ঊৰ্ধৰ এগৰাকী মহিলাক মাটিৰ সীমাক লৈ হোৱা এই কাজিয়াৰ বাবে মদন বিশ্বাস নামৰ তথা তেওঁৰ এই পৰিয়ালৰ আন ৫জনে লগ লাগি মহিলাগৰাকীৰ সৈতে সংঘটিত কৰে এই ভয়ংকৰ কাণ্ড মৃত মহিলাগৰাকী একেখন গাঁৱৰে উখাৰাণী বিশ্বাস বুলি জানিব পৰা গৈছে মদনে তেওঁক আক্ৰমণ কৰিবলৈ খেদি যাওঁতে প্ৰাণ ৰক্ষাৰ বাবে কাষৰ ঘৰলৈ দৌৰি যাওঁতেই পাছফালৰ পৰা এজোপা তামোল গছৰ তলত অভিযুক্তই আক্ৰমণ কৰে মহিলাগৰাকীক এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰে মদন বিশ্বাস আৰু পৰিয়ালৰ লোক অভিযুক্ত মদন বিশ্বাস বৰ্তমানেও পলাতক যদিও অভিযুক্তৰ ৫ আত্মীয়ক ইতিমধ্যে আটক কৰা হৈছে এটা ঘৰত মানে গোটেই ককা নাতি পিতেক বাপেক পিতেক ৪টা ৫টা আৰু আমাৰ মাক একদম পুৰা গপিয়াই মাৰি পেলাই মাৰ্ডাৰ কৰি পেলাই আমাকো মাৰিছে অলৰেডি একজন মানুহ আকৌ গোটেই গালে গপিয়াই মাৰিছে মানুহজনীৰ নাম হৈছে উষাৰাণী বিশ্বাস গপিয়ালে এইটো এটা ঘৰৰ নিচি আৰু নিচিৰ পিতেক ২টা আৰু নাতি পুতি আছে ৪টা এই ৪টা মিলি ৬টা মিলি ৰতন মদন এই বাপন শংকৰ দীপাংকৰ এটি চব মিলাই আমাক হেৰাছমেণ্ট কৰিছে মাটিটো মানে মাৰিলে ইয়াতে অলপ সীমালৈ আগৰ পৰাই কেচকাল হৈ আছিলে সীমাটো লৈ মানে কেচকাল হৈ আছে আজি কম ৬ মাহ ৭ মাহ ধৰি ঘটনা সংঘটিত হোৱাৰ পাছতেই সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনা অৱশ্যে পিছলৈ এই ঘটনাস্থলীত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াসহ উলুৱনি চুলুং আৰু ৰূপহীহাট আৰক্ষী উপস্থিত হৈ এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে সন্ধিয়া আহি পাইছোঁ সিহঁতৰ বাপেক পিতেকক সিহঁতি আহি মাৰি আছে তেতিয়া সিহঁতি বাপেক পিতেক নাই থানালৈ গৈছিল সিহঁতি আহি মানুহজনীক যে ইয়াত মাৰি সিহঁতি আক্ৰমণোৱা হৈ গৈছে সেইটো মই দেখা নাই যে তেতিয়া মৰিলোঁ বুলি চিঞৰিছে মই ভিতৰৰ পৰা ওলাই আহি চাইছোঁ মানুহগৰাকী মোক মাত দিছে দিয়াত মই তাক কৈ আছোঁ নাকাটিবি বাকীকেইটাই মাৰি কাটি মেলি পলাল পাইছোঁ মই এটাক মদন বোলাটোৱে মই এইকণে থাকি কৈ আছোঁ যে তই নাকাটিবি তেতিয়া সি একদম জীয়টো ওলোৱাই থৈহে সি পলাইছে দাৰ আৰু বঠিয়ে মূল অভিযুক্তক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে গাঁওবাসীয়ে মানুহজন ওলাই আহিব আমি দাবী কৰিছোঁ তেওঁ ক'ব লাগিব আমিতো ন্যায় বিচাৰিছোঁ গাঁৱৰ লখনাবন্ধা আৰক্ষী আহিছে আমি আৰক্ষীৰ ওচৰত দাবী জনাইছোঁ আমি জুই আহিছে জুই মাৰিব দিয়া নাই আমি নিদিওঁ আমি গোটেই ৰাতি ৰাইজ ইয়াত বহিম পোষ্টমৰ্টম ৰিপৰ্ট আহিব আমি ইয়াত মৃতদেহ সৎকাৰ কৰিম এইটো আমাৰ সিদ্ধান্ত ৰাইজৰ কলিয়াবৰৰ পৰা অভিজিত হাজৰিকাৰ ৰিপৰ্ট নেশ্যন এনি